নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 8ৰ ছ'চিয়েল সায়েন্সৰ অধ্যায় নম্বৰ 21 অৰ্থাৎ সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। 1 নম্বৰত দিছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে সংবিধান বুলিলে কি বুজা? ইয়াৰ উত্তৰ হ'ব ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু ইয়াৰ নাগৰিকসকলৰ ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয়। ৰাষ্ট্ৰ পৰিচালনাৰ বাবে দৰকাৰী এই নীতি নিয়ম আৰু আইন কানুনসমূহকেই সংবিধান বোলে। এখন দেশ বা ৰাষ্ট্ৰ পৰিচালনা কৰিবলৈ কিছুমান নীতি নিয়ম বা আইন কানুন বনোৱা হয়, ইয়াকে সংবিধান বুলি কোৱা হয়। খ নম্বৰ কুৱেশ্যনত দিয়া আছে সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বোলে? ইয়াৰ উত্তৰ হ'ব সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক সংবিধান সংশোধন প্ৰক্ৰিয়া বোলে। সংবিধানৰ যিকোনো নিয়ম পৰিৱৰ্তন কৰাটোক সংবিধান সংশোধন বুলি কোৱা হয়। এমেণ্ডমেণ্ট, যাক আমি এমেণ্ডমেণ্ট বুলিও কওঁ। ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে নেপালত কোন চনত গণতন্ত্ৰৰ পৰিস্থিতি হয়? ইয়াৰ উত্তৰ হ'ব নেপালত 2008 চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়। নেপালত কেতিয়া গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়? 2008 চনত। খ নম্বৰ কুৱেশ্যনত দিয়া আছে লিখিত সংবিধান পৰিচালন থকা 3খন ৰাষ্ট্ৰৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব লিখিত সংবিধান প্ৰচলন থকা 3খন ৰাষ্ট্ৰৰ নাম হ'ল ভাৰতবৰ্ষ, যিখন হ'ল লিখিত সংবিধানৰ আটাইতকৈ ডাঙৰ সংবিধান হ'ল ভাৰতৰ সংবিধানখন, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছুইজাৰলেণ্ড। এই 3খন হ'ল লিখিত সংবিধান প্ৰচলন কৰে। 2 নম্বৰত দি আছে চমু টোকা লিখা। নমনীয় সংবিধান, অলিখিত সংবিধান আৰু ক্ষমতা বিভাজন। ইয়াৰ উত্তৰকেইটা হৈছে নমনীয় সংবিধান কিছুমান সংবিধান সংশোধন কৰিবলৈ সাধাৰণ আইন প্ৰণয়ন কৰিলেই হয়। এনে সংবিধানক নমনীয় সংবিধান বোলে। যেনে কিছুমান সংবিধান অলপ আইন প্ৰণয়ন কৰিলেই সংবিধানখন সলনি কৰিব পাৰি, ইয়াকে নমনীয় সংবিধান বুলি কোৱা হয়। এনে সংবিধান লিখিত বা অলিখিত হ'ব পাৰে। যেনে ইংলেণ্ডৰ সংবিধানখন এখন অলিখিত সংবিধান আৰু এইখন সহজে সংশোধন কৰিব পাৰি। তাৰপিছত হ'ল অলিখিত সংবিধান। অলিখিত সংবিধানবোৰৰ কোনো বিষয় লিখিত ৰূপত নাথাকে। বিভিন্ন সময় প্ৰচলিত প্ৰথা, পদ্ধতি, ৰীতি নীতি, ঐতিহ্য, পৰম্পৰা আদিৰ ওপৰত ভিত্তি কৰি অলিখিত সংবিধান সৃষ্টি হয়। উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধানখন অলিখিত সংবিধান। তাৰপিছত ক্ষমতা বিভাজন। সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা থিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিছে তাক নিশ্চিত কৰিছে। চৰকাৰৰ ক্ষমতা, কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতিসমূহৰ সংবিধানে লিপিবদ্ধ থাকে। যদি তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক ক্ষমতা বিভাজন হৈছে সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা থিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিছে তাক নিশ্চিত কৰে। চৰকাৰৰ ক্ষমতা, কাৰ্যাৱলী আৰু নিয়ন্ত্ৰণ পদ্ধতিসমূহ সংবিধানতেই লিপিবদ্ধ থাকে। যদি তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰে তেন্তে সাংবিধানিক পদ্ধতিৰ নিয়ন্ত্ৰণ ব্যৱস্থা থাকে। তাৰপিছত 3 নম্বৰত দিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত ক নম্বৰ কুৱেশ্যনত দিছে ইংলেণ্ডৰ সংবিধানখন লিখিত নে অলিখিত সংবিধান? তোমালোকে পঢ়ি আহিলা। ইংলেণ্ডৰ সংবিধানখন হ'ল অলিখিত সংবিধান। তাৰপিছত খ নম্বৰ কুৱেশ্যনত দিছে ভাৰতবৰ্ষৰ সংবিধান নমনীয় নে অনমনীয় সংবিধান আৰু নমনীয় সংমিশ্ৰণ? এইটো হ'ব ভাৰতীয় সংবিধানখন এখন নমনীয় সংবিধান। গ নম্বৰ কুৱেশ্যনত দিয়া আছে কাৰ্যপালিকাই, বিধানমণ্ডলে, ন্যায়পালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে। এইটো হ'ব কাৰ্যপালিকাই। কাৰ্যপালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে। 4 নম্বৰত দিছে সংবিধান কেই প্ৰকাৰ আৰু কি কি?
ব্যাখ্যা কৰা ইয়াৰ উত্তৰ হ'ব সংবিধানৰ উপলব্ধতাৰ ভিত্তিত ইয়াক দুটা ভাগত ভগাব পাৰি 1 নম্বৰ ক নম্বৰটো হৈছে লিখিত সংবিধান যিবোৰ সংবিধান লিখিত ৰূপত থাকে সেইবোৰ সংবিধানক লিখিত সংবিধান বোলে এনে সংবিধান স্পষ্ট আৰু নিৰ্দিষ্ট ইয়াৰ ৰচনাকাৰ আৰু ৰচনাকাৰীৰ সম্বন্ধে অৱগত হ'ব পাৰি উদাহৰণস্বৰূপে ভাৰতবৰ্ষ আমেৰিকা যুক্তৰাষ্ট্ৰ আদি ৰাষ্ট্ৰৰ সংবিধান লিখিত তাৰপিছত খ নম্বৰ হ'ল অলিখিত সংবিধান অলিখিত সংবিধানবোৰৰ কোনো বিষয় লিখিত ৰূপ নাথাকে বিভিন্ন সময়ত প্ৰচলিত প্ৰথা পদ্ধতি ৰীতি-নীতি ঐতিহ্য পৰম্পৰা ইত্যাদিৰ ওপৰত ভিত্তি কৰি অলিখিত সংবিধান সৃষ্টি হয় উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধানখন সংবিধান পৰিৱৰ্তন বা সংশোধনৰ ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি ইয়াক দুটা ভাগত ভগাব পাৰি ক নম্বৰটো হৈছে নমনীয় সংবিধান কিছুমান সংবিধান সংশোধন কৰিবলৈ সাধাৰণ আইন প্ৰণয়ন কৰিলেই হয় এনে সংবিধানক নমনীয় সংবিধান বোলে এনে সংবিধান লিখিত বা অলিখিত হ'ব পাৰে যেনে ইংলেণ্ডৰ সংবিধানখন এখন অলিখিত সংবিধান আৰু এইখন সহজে সংশোধন কৰিব পাৰি তাৰপিছত অনমনীয় সংবিধান যিবোৰ সংবিধান সংশোধন কৰিবলৈ বিশেষ আইন প্ৰণয়ন কৰিবলগীয়া হয় তেনে সংবিধানক অনমনীয় সংবিধান বোলে উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান 5 নম্বৰ দিছে উত্তৰ লিখা ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে লিখিত আৰু অলিখিত সংবিধানৰ দুটা পাৰ্থক্য লিখিত সংবিধান আৰু অলিখিত সংবিধান লিখিত বা দস্তাবেজ ৰূপত থাকে আৰু অলিখিত সংবিধান লিখিত ৰূপত নাথাকে লিখিত সংবিধানখন ৰচনাকাল আৰু ৰচনাকাৰৰ সম্পৰ্কে জানিব পাৰি আৰু অলিখিত সংবিধানৰ ৰচনাকাল আৰু ৰচনাকাৰৰ সম্পৰ্কে কোনো নিৰ্দিষ্ট তথ্য পোৱা নাযায় খ নম্বৰত দিছে নমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য ইয়াৰ উত্তৰ হ'ব 1 নম্বৰটো হৈছে নমনীয় সংবিধান সংশোধনৰ পদ্ধতি জটিল তাৰপিছত 2 নম্বৰটো হৈছে নমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে 6 নম্বৰ কোৱেশ্চনত দিছে গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজনীয়তা আছে যুক্তিসহ আলোচনা কৰা ইয়াৰ উত্তৰ হ'ব ক নম্বৰ ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু তাৰ নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয় অন্যথা ৰাষ্ট্ৰৰ অৰাজকতাই দেখা দিয়াৰ সম্ভাৱনা থাকে সেয়ে গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সংবিধানৰ আৱশ্যকতা থাকে খ নম্বৰটো হৈছে সমাজ বা ৰাষ্ট্ৰত ব্যক্তি বা নাগৰিকৰ ব্যক্তিত্বৰ বিকাশৰ বাবে কিছুমান অধিকাৰৰ প্ৰয়োজন হয় দেশৰ সংবিধানে নাগৰিকৰ এই অধিকাৰ আৰু কৰ্তব্যসমূহ প্ৰদান কৰে বা স্বীকৃতি দিয়ে আৰু প্ৰয়োজনে তাৰ ৰক্ষণাবেক্ষণ কৰে গ নম্বৰটো হৈছে সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ কাম আৰু ক্ষমতা থিৰাং কৰাৰ লগতে কোন বিভাগে কি ক্ষমতা প্ৰয়োগ কৰিছে তাক নিশ্চিত কৰে চৰকাৰৰ ক্ষমতা কাৰ্যবলী আৰু নিয়ন্ত্ৰণ পদ্ধতিসমূহ সংবিধানতে লিপিবদ্ধ থাকে যদি তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰে তেন্তে সংবিধান পদ্ধতিয়ে নিয়ন্ত্ৰণ ব্যৱস্থা থাকে ক নম্বৰটো হৈছে সংবিধানে নিৰ্দিষ্ট কৰি দিয়া ব্যৱস্থাৰ আমলত গণতান্ত্ৰিক দেশৰ জনসাধাৰণে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ নিজৰ পছন্দৰ প্ৰাৰ্থী বাছনি কৰাৰ সুযোগ পায় নিৰ্বাচন প্ৰক্ৰিয়া আৰু পদ্ধতিসমূহৰ বিষয়েও সংবিধানত বিস্তৃত বৰ্ণনা থাকে 9 নম্বৰটো হৈছে ৰাষ্ট্ৰৰ কাম-কাজ পৰিচালনা কৰিবলৈ গঠন কৰা চৰকাৰৰ তিনিটা অংগ কাৰ্যপালিকা আইনপালিকা আৰু ন্যায়পালিকা থাকে গণতান্ত্ৰিক দেশৰ সংবিধান চৰকাৰৰ তিনিটা অংগৰ মাজৰ দায়িত্ব আৰু কৰ্তব্যৰ স্পষ্ট ভাগ বতৰা কৰি ইহঁতৰ মাজত পাৰস্পৰিক সম্পৰ্ক নিৰ্ধাৰণ ব্যৱস্থা কৰি দিয়ে যাতে চৰকাৰৰ তিনিটা অংগৰ কাম-কাজৰ মাজত কোনো আৰিয়াৰ সৃষ্টি নহয় 7 নম্বৰ দিছে তলত উল্লেখ কৰা ৰাষ্ট্ৰসমূহৰ উপযুক্ত স্থানত বহুৱা ভাৰতবৰ্ষ আমেৰিকা যুক্তৰাষ্ট্ৰ ইংলেণ্ড নমনীয় অনমনীয় আৰু অনমনীয় এইটো হৈছে নমনীয় হ'ল ইংলেণ্ড অনমনীয় হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নমনীয় অনমনীয় দুটাই হৈছে ভাৰতবৰ্ষ